হেল্ল' গাইজ, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ খবৰ নিশ্চয় ভালেই হ'ব ন? মোৰো ভালেই। এতিয়া মানে চাহ তাহ বনালোঁ দেই, পাপা ৰুটি বনালোঁ, তাৰপিছত বেটা স্কুললৈ গ'ল বাৰু, পঠিয়াই ল'লোঁ তাক। আজি পাপা থ'বলৈ গৈছে, মানে হাজবেণ্ডৰ গাটো ভাল নহয়, সেইটো কাৰণে। তাৰপিছত এতিয়া চাহ খাম আৰু কালি মানে মই কি বুলি কয়, জহা চাউলৰ পিঠাৰে কেক বনাইছিলোঁ। খাবলৈ টেষ্টি আছে বাৰু, আপোনালোকে ট্ৰাই কৰিব এবাৰ। মানে মই ৰেচিপিটো দিম বাৰু, আপোনালোকে চাই ল'ব কেনেকৈ বনাইছোঁ। মানে ভাল নহ'ব বুলি ভাবিছিলোঁ দেই, ধুনীয়াই হ'ল আৰু খাবলৈও ভাল হৈছিলে। বেটাই মানে আনকালে মানে এনেকুৱা চিম্পুল কেক বনালে মানে নাখায় দেই। তাৰপিছত কালি মানে এই কেকটো খাইছে, ভাল পাইছে চাগে, সেইটো কাৰণে। মই মানে অলপ কালাৰ দি দিছিলোঁ। খাই লওঁ দেই, আপোনালোকে বাৰু কোনে কোনে গাখীৰ চাহ পুৰিৰ লগত খাই ভাল পায়। মোৰ কিন্তু ভাল লাগে ভাজিতকৈ মানে পুৰিৰ লগতে খাই ভাল লাগে, আৰু মানে গাখীৰ চাহৰ লগতে ভাল লাগে আৰু খাই। মাক দি লওঁ। মা ধুলে মোক, মই খাই লওঁ আৰু। ঠিক আছে, খাই লওঁ, পাছত লগ পাম। ভাত পানী খাই আজৰি হ'লোঁ। এতিয়া মানে আই ঘৰত আহিছোঁ, অলপ বহি আছোঁ মানে এতিয়া ৰ'দত অলপ। এজনী ধান মাৰি আছে, কঠীয়া জোৰকৈ ক। লাজ কৰিছে, মাত খাৰ নোলায়, মেকুৰী মাত ওলাইছে। এনেকৈ বৰ ডাঙৰ ডাঙৰ মাত, এতিয়া কথা ক'ব পৰা নাই, মেকুৰী মাত। এইখন আমাৰ মাহঁতৰ বাৰীখন একদম ঢেৰ খেতি কৰিছে, আপোনালোকক দেখাম দেই। এইখন আমাৰ আইহঁতৰ শাকনি বাৰী। এইখিনি সৰিয়হ হয় ন সঞ্জুলা? এইখিনি কি মূলা? মূলা দেখিছেনে, ইমান ধুনীয়া হৈছে। এইফালে লাই ফুল ফুলিলেই, মানে আগতীয়াকৈ ৰোৱা যে ফুল, দেখিছেনে? শাকনি বাৰীখন মানে একদম শাকেৰে ভৰপূৰ হৈ থাকিলে ইমান ধুনীয়া লাগে দেখিবলৈ। এইবিলাক আলু দিছে, আলু। এইখিনিও মূলা হয়, এইখিনিও মূলা। আমাৰ আইহঁতৰ মানে চব বাৰে এনেকৈ শাক খেতি কৰি বিকেও আৰু ঘৰতো খায়। আইহঁতৰ মানে ঘৰতে কাম কৰা মানুহ ডেইলি থাকে যে, ঘৰটোৱে লাগে আৰু ন চঞ্জনা। এইখিনি সৰিয়হ নেকি? এইখিনি সৰিয়হ, গোটেইখিনি সৰিয়হ আগতে কৰিছিলে বাৰু, খালেই আগতীয়াকৈ। এইখিনি আকৌ সিঁচিছে এতিয়া নতুনকৈ। এইফালে আছে ওলকবি, দেখিছে ইমান ধুনীয়া হৈছে নহয়। আলু হ'লেই খাবলৈ, আলুবিলাক হৈছেগৈ আৰু এতিয়া এইকেইদিন। এইখিনি দেখিছে ইমান ধুনীয়া ধুনীয়াকৈ আলুবিলাক হৈছে, দেখিলেই মৰম লাগি যায়। জিলিমিলি খুতৰা, আমাৰ গাঁৱৰ মানে গাঁওবিলাকত এইটোৱে আৰু ভাল, যি হ'লেও মানে ঘৰতে পায় আৰু জিলিমিলি খুতৰা ন। আমি যেতিয়া মন যায় তেতিয়াই খাব পাৰোঁ আৰু। এইবিলাক ওলাইছেগৈ আৰু আলু এইখিনি। কচোন এইবিলাক পাছে পাছে বিলাহী পূৰা হয়, মানে বিক্ৰীও হয়। প্ৰথম যেতিয়া বিলাহী ছিজনত তেতিয়া মানে অলপ দাম হয়, আৰু বিলাহীখিনি পাছত সস্তা হয় থাকে যে, একদম বিলাহী একদম গেলি যায়গৈ আৰু। এইফালে একদম কিনাৰে কিনাৰে সেইখিনি দেখিছেনে বিলাহী। এইফালে এতিয়া এইখিনি আলু ওলাইছে, আৰু সেইখিনি বেছি ধুনীয়াকৈ ওলাইছে। এইবিলাক বিলাহীও ওলাইছেগৈ ন, বিলাহী ওলাইছে আৰু কণ বিলাহী। আমাৰ আইহঁতৰ ঘৰত বাৰু শাকৰ একো অভাৱ নাই বাৰু, এনেকুৱা মানে ছিজনত এতিয়া কিনি খাব নালাগে, ঘৰতে চব কৰে যে। এইফালে ফুলকবি,
এইখিনি চব ওলকবিয়ে হয় বাৰু। এফালে বন্ধাকবি দিছে, এবাৰ বন্ধাকবি বেছি দিয়া। এইখিনি বন্ধাকবি, এবাৰ বন্ধাকবি বেছি দিয়া নাই বাৰু দেই। এইফালে হৈছেগৈ আৰু এইকেইদিনত বন্ধাকবি। এইফালে দিছে কিনাৰে কিনাৰে একদম হেৰিয়ালৈকে দিছে বিলাহী। ইমান ধুনীয়া লাগিছে বাৰীখন নহয়। গোটেই বাৰীখন একদম ভৰপূৰ হৈ থাকে আৰু শাকেৰে দিছে। সেইফালে পিছফালে বাৰীখনত ওলাইছে নাই? বৰ চাং সেইফালে এইখিনি লাগিছে। এইফালে এখন দূৰৰ পৰা দেখিবলৈ ইমান ধুনীয়া লাগে। আগতীয়াকৈ মানে কিছুমান কৰিও খালে আৰু বিক্ৰীও কৰিলে। এফালে দিছে ভেকুৰী। এইখিনি ভেকুৰী দিছে। এইফালে জলকীয়া গছ আছে। পিছে ধনিয়া, এইবাৰ বাৰু ধনিয়া নাই। আনকালে আইহঁতৰ মানে ধনিয়াই ধনিয়া আৰু এইবাৰ পাছত সিঁচিছে, আগতে সিঁচিছিলে নোলালে নেকি চাগে। এইফালে গোটেই মানে খুতৰা শাকেই আৰু বন নহয় বাৰু এইখিনি। খুতৰা শাক তুলি আছোঁ। এইফালে আমাৰ চঞ্জিলা এইখিনি তুলি ল'লোঁ। ঘৰতে মানে ফ্ৰেঞ্চবিন ৰোৱা হৈছিলে মানে সেই আজি ছিঙিছোঁ আৰু এদিন খালোঁ পিছে। এতিয়া ছিঙি আনিছোঁ। বুঢ়া হৈ থাকিলে নহয়। কেক খাইছে, কেক চুৰ। এতিয়া ভাত বনাই আছোঁ। বনাইছোঁ কচু, খুতৰা আৰু গৰৈ মাছ আঞ্জা এখন বনাইছোঁ। তাৰপিছত ফ্ৰেঞ্চবিন আলু আজি ঘৰতে ছিঙিছিলোঁ, ঘৰৰে ফ্ৰেঞ্চবিন। এইফালে খুতৰা মাছ ফ্ৰাই কৰি থৈছোঁ। এইফালে প্ৰথমতে কচুখিনি ভাজি লৈছোঁ, এতিয়া খুতৰা শাকখিনি দিম বাৰু। পাঁচফোৰণ কেইটামান দি দিছোঁ, তেলতে দিব লাগিছিলে, মই মানে পাহৰি থাকিলোঁ। হালধি তেলতে দি দিলোঁ আৰু এইফালে ফ্ৰেঞ্চবিন ভাজি হৈ আছে আৰু এইফালে আঞ্জাও উতলি আছে। মাছখিনি দিয়া নাই বাৰু, দিম অলপ পাছত। এইফালে চব্জি ৰেডি হৈ গ'ল। এইফালে এতিয়া ধনিয়া কাটি দিলোঁ, জালুক অলপো দি দিলোঁ বাৰু। আঞ্জা ৰেডি হৈ গ'ল বাৰু, এতিয়া খাবহে লাগে আৰু। সেইদিনা মানে ভিডিঅ'টো এণ্ড কৰা নহ'লে, আজি ৰাতিপুৱাৰ পৰা আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া কাম বন কৰি আছোঁ আৰু কিবাকিবি। ৰাতিপুৱা পুটুককৈ আজৰি হৈ ল'ব নোৱাৰি নহয়, ঢেৰ কাম থাকে। আৰু বেটা স্কুল গ'ল বাৰু। এতিয়া ভাত বনাই আছোঁ মই। ইফালে বনাইছোঁ ওলকবি, দাইল, বিলাহী, আলু মিক্স কৰি বনাইছোঁ আৰু ইফালে শুকতি আৰু বেঙেনা ভাজি বনাইছোঁ। পতা নাই বাৰু, ভাতখিনি পাতিম মানে চব্জিখিনি বনাই থৈছোঁ। গৰম গৰম খাব লাগিব আৰু বনাই। কাণখন মানে একো কাণফুলিয়ে পিন্ধিব নোৱাৰোঁ, একদম ঘাঁ লাগে। এইফালে ফুলটো লগত ইমান খুব
শাক ৰেডি হৈ গ'ল। এতিয়া ভাত পানী বনাই হৈ গ'ল বাৰু। কাপোৰ কেইটামান ধুবলৈ আছিলে, মই তাকে ধুই আছিলোঁ। কাপোৰকেইটা মেলিবলৈ আহিছোঁ ওপৰত। সোনকালে যদি কাপোৰকেইটা ধুই মেলি নিদিওঁ নহয়, একদম নুশুকাই মানে। এতিয়া ঠাণ্ডা দিনত ডাঠ কাপোৰবোৰ আৰু নুশুকায়। চৰ্দি হৈছে, একদম কিবা লাগিছে। কাপোৰকেইটা মেলি হৈ গ'ল বাৰু। গাটো একদম ভাল লগা নাই। গাটো ভাল নালাগিলে মানে মন চনবোৰ ভাল নালাগে ন। সেইজোপা আমাৰ বগৰী গছ, বগৰীজোপা লাগিছিলে দেই। এইজোপা বিলাতী বগৰীয়ে নেকি চাগে। সৰু সৰুকৈ কলি পেলাইছিলে খালি, কিন্তু নাইচোন, সৰি পৰিলে নেকি। ভাল লগা নাই, একদম মূৰটো বিষাইছে। আমি এতিয়া অকণমান ওলাই আহিছোঁ। ল'ৰা স্কুলৰ পৰা আহিবও হ'ব এতিয়া, মানে সেইটো অকণমান সোনকালে আহোগৈ বোলো। আকৌ স্কুলৰ পৰা আহি পালে বিচাৰি থাকে একদম। আমাৰ যে একদম কেনেকুৱা চিঞৰি থাকে। কাৰ এদিনো মানে ওলাই আহিব নাপাওঁ, আহিম বুলি। আজি আহিছোঁ আৰু। ভণ্টি কৈ দে হাই জানো, কৈ দে। অনিমানে ইমান ধুনীয়াকৈ কয় হাই। অহা নাই, আহিম বুলি ভাবি থাকোঁ। ঘৰতো নাথাকে মানে, যেতিয়া আহোঁ তলা লগ। অফিচাৰ মানুহ একদম নোৱাৰি আৰু। আজি আহিছোঁ, আজি যেনে তেনে লগ পাইছোঁ আৰু। কুকুৰা পোৱালিকেইটাৰ কথা কৈছে দেই। কেইটা আছে কৈ দে। কৈ কথা একদম ৰখাব পৰা নাই। এইফালে ঘৰ বনাই আছে লোকে, একদম ক'বই নক'বাই আৰু। আজিকালি ফুটনি হ'ল আগতকৈ। আগতে দুঠেঙীয়া আছিলে, এতিয়া চাৰিঠেঙীয়া হ'ম আৰু। ঐ তহঁতৰ এবাৰ শাক চাক নাই দিয়ে যে? আমাৰ এবাৰ শাক বাৰী নাই, ঘৰ বেটি তহিলেও হ'লেও লাই কেইডালমান থাকিব লাগে। টাউনীয়া মানুহ যে এইবিলাক নাই, নৰখা কিনি খোৱা ন, ধনী মানুহ যে ক'বই নালাগে। অইলত পোৱা যে না গোটেই কৈ দেচোন। পাৰ্লি কেলে এনেকে আছ? পাৰ্লি কেলে লুকাইছে? এইজনী আমাৰ চুকত। আজি আৰু ভিডিঅ' কৰাই নাই। অথনি ওলাই গৈছিলোঁ লগৰ এজনীৰ লগত, ওচৰৰ খুৰী এজনী ঘৰলৈ। মানে যোৱা নহয় তেনেকৈ। বেটা স্কুললৈ গৈ মানে যাওঁ, মানে কাম বন কৰোঁ মানে। আকৌ বেটা 12 বজাত আহিবই, সেইটো কাৰণে মানে আজি সোনকালে অলপ ওলাই গ'লোঁ আৰু। মানে বেটা স্কুলৰ পৰা নাহোঁতে, তাৰপৰা আহি আকৌ ভিডিঅ' নকৰিলোঁ আৰু। মই বেটা স্কুলৰ পৰা আহিলে ভাত খুৱাই শোৱালোঁ তাক অলপ। এতিয়া ওপৰত মানে কাপোৰ নিবলৈ আহিছোঁ। আৰু আজি মানে বেছি দীঘল নকৰোঁ ভিডিঅ'টো, মানে সেইদিনাখন আৰু 2 দিনৰ ভিডিঅ' দিব লগতে। সেইটো কাৰণে মানে বেছি দীঘল হ'লেও মানে ৰাইজে বেয়া পাইছে। সেইটো কাৰণে আৰু বাই বাই, নেক্সট এটা ভিডিঅ'ত লগ পাম।